মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ 2 নম্বৰ চেপ্টাৰটো পঢ়াই আছিলোঁ, আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে। তাৰ ইতিমধ্যে মোৰ কলয়ীয় দ্ৰব্য প্ৰলম্বন কলয়ীয় দ্ৰব্য এইবোৰ শেষ হ'ল পেজ নম্বৰ 18লৈকে। আজি মই পেজ নম্বৰ 19 মানে এটা মিশ্ৰণৰ উপাদানবোৰ কেনেদৰে পৃথক কৰিব পাৰি এই পৃথকীকৰণ প্ৰক্ৰিয়া কিছুমানৰ বিষয়ে আলোচনা কৰিম। মোৰ ইতিমধ্যে মই যিটো ক্লাছ কৰিলোঁ সেইখিনি ভিডিঅ' মোৰ চেনেলটোৰ গৈ পেলাই তোমালোকে ক্লিক কৰি প্লে লিষ্টত ক্লিক কৰি দিবা, তেতিয়া গোটেইবোৰ ভিডিঅ' একেলগে তোমালোকে দেখি মানে তোমালোকে যিটোৱে দৰকাৰ হয় ক্লাছ সেইটোৱে চাব পাৰিবা। চোৱাৰ সুবিধাতে মই প্লে লিষ্টত ভৰাই থোৱা আছে, গতিকে প্লে লিষ্টত গৈ মোৰ চেনেলটো প্লে লিষ্টত গৈ ক্লিক কৰিলে তোমালোকে পাই যাবা। এতিয়া আহোঁ আজি আমি পেজ নম্বৰ 19 যে মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণ। আমি আজি পঢ়িম কি যে মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণ। মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণ। পৃথকীকৰণ কেনেকৈ পৃথক কৰিম? পৃথকীকৰণ বুলি কওঁতে ইয়াত এতিয়া চোৱা প্ৰথম মানে মিশ্ৰণৰ উপাদান বুলি কওঁতে আমি তাত যে দ্ৰৱণ পঢ়িছিলোঁ মানে সমসত্ব অসমসত্ব মিশ্ৰণ, তাৰপিছতে তাৰে সমসত্ব মিশ্ৰণ হৈছে দ্ৰৱণ, তাৰপিছত অসমসত্ব মিশ্ৰণ পাইছিলোঁ আমি প্ৰলম্বন আৰু কলয়ীয় দ্ৰব্য, মানে তাৰ সেই উপাদানবিলাক কেনেকৈ ইটো বা সিটো আমি পৃথক কৰিবলগীয়া। তাতে তোমালোকক এইখিনিতে প্ৰথম দিছে যে প্ৰকৃতিত পোৱা প্ৰায়বিলাক পদাৰ্থ ৰাসায়নিকভাৱে বিশুদ্ধ নহয়, এইবোৰ বিভিন্ন পদাৰ্থৰ মিশ্ৰণ। পেজ নম্বৰ 19 কৈছোঁ দেই যে মিশ্ৰণৰ উপাদান পৃথক কৰিবলৈ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা হয়। পৃথকীকৰণৰ সময়ত মিশ্ৰণৰ উপাদানবোৰৰ অধ্যয়ন আৰু সিহঁতৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰি। অসমসত্ব মিশ্ৰণৰ উপাদানবোৰ সহজ ভৌতিক পদ্ধতি যেনে হাতেৰে বাছি উলিওৱা, চালনী ব্যৱহাৰ কৰি বা পৰিশ্ৰমণৰ দ্বাৰা পৃথক কৰিব পাৰি। কেতিয়াবা বিশেষ কৌশলযুক্ত পদ্ধতিও ব্যৱহাৰ কৰিব লগা হয়। আৰু এইখিনিলৈকে আহিলে তাৰপাছতে আহিলে নীলা বা ক'লা চিয়াঁহীৰ ৰঙীন উপাদান। সেইটো প্ৰশ্ন মানে গতিকে ওপৰতে তাৰমানে ওপৰ যিখন মই পঢ়িলোঁ তাত তেনেকৈ প্ৰশ্ন বুলিবলৈ নাই, কিন্তু সেই 2 নম্বৰ পেৰেগ্ৰাফটো যি হৈছে অসমসত্ব মিশ্ৰণৰ উপাদানবোৰ সহজ ভৌতিক পদ্ধতি, দুটা সহজ ভৌতিক পদ্ধতিৰ বিষয়ে লিখা বুলি ক'লে সেয়া মানে, কিন্তু আমি পিছতো পাম মানে সহজ ভৌতিক পদ্ধতি আৰু পঢ়ি থাকিম, কিন্তু এইখনত ইমান প্ৰশ্ন বুলিবলৈ নাই। এয়া মোৰ প্ৰথম প্ৰশ্নটো এইটো পেজ নম্বৰ 19ৰ প্ৰথম প্ৰশ্নটো হৈছে কি নীলা বা ক'লা চিয়াঁহীৰ ৰঙীন উপাদান কেনেদৰে পৃথক কৰিব পাৰি। এইটো কুৱেশ্যন মাৰ্ক দিয়ে লিখিছে, প্ৰশ্ন মানে কি দিছে চিয়াঁহী চিনি পোৱা নিশ্চয় তোমালোকে, চিয়াঁহীৰে লিখি থাকা। আজিকালি ডট পেন জেল পেন ল'লেও কিন্তু সেইবোৰ তাতো চিয়াঁহী থাকে নহয়, এই চিয়াঁহী থকা উপাদান মানে চিয়াঁহী বুলি ক'লে আমি আগৰ এটা বটলত চিয়াঁহী পায়, আমি পেইনত ভৰাই ল'ব লাগে, সেই পেইনৰ সেই তেনেকুৱা এতিয়াও পায়, সেই তেনেকুৱা যিটো ইংক পেইন কওঁ আমি সেয়া চিয়াঁহী কৈছে। সেই নীলা বা ক'লা চিয়াঁহীৰ ৰঙীন উপাদানবোৰ কেনেদৰে পৃথক কৰিবা। কাৰ্যকলাপটোত কি কৈছে এটা বিকাৰ আধা অংশলৈ পানী ভৰোৱা, বিকাৰৰ মুখত এখন নিৰীক্ষণ কাঁচ দিয়া, নিৰীক্ষণ কাঁচখনত কেইটুকুৰামান চিয়াঁহী দিয়া। এতিয়া বিকাৰটো গৰম কৰিবলৈ আৰম্ভ কৰা, চিয়াঁহীখিনি পোনে পোনে গৰম কৰিব নালাগে মানে যে নিৰীক্ষণ কাঁচৰ পৰা বাষ্পীভৱন হোৱা দেখিবা, বাষ্পীভৱন চলি থকালৈকে তাপ দি থাকি পিছত যেতিয়া নিৰীক্ষণ কাঁচত কোনো পৰিৱৰ্তন নেদেখা হ'ব তেতিয়া তাপ দিয়া বন্ধ কৰি দিয়া। ভালদৰে মন কৰা আৰু তোমাৰ পৰ্যবেক্ষণ বিষয়বিলাক লিখা। নিৰীক্ষণ কাঁচৰ পৰা কি বাষ্পীভূত হ'ল সুধিছে, এইটো প্ৰশ্ন মানে যে নিৰীক্ষণ কাঁচত কিবা অৱশেষ থাকিল নেকি, সেয়া প্ৰশ্ন। ঘটনাটো তুমি কেনেদৰে ব্যাখ্যা কৰিবা। চিয়াঁহী এবিধ বিশুদ্ধ পদাৰ্থ নে মিশ্ৰ, প্ৰশ্নটো সেইটো মানে যে চিয়াঁহী এবিধ বিশুদ্ধ নে মিশ্ৰ পদাৰ্থ সুধিছে তোমাক। গতিকে আমি পালোঁ যে উত্তৰ সেইখিনি আমি পালোঁ যে চিয়াঁহী পানী আৰু ৰঞ্জকৰ মিশ্ৰণ। একদম দাগ এটা মাৰি থ'ব, চিয়াঁহী কি এবিধ মিশ্ৰ পদাৰ্থ, সি বিশুদ্ধ পদাৰ্থ নহয়। সি কিহৰ মিশ্ৰণ, পানী আৰু ৰঞ্জক পদাৰ্থ, পানী আৰু ৰঞ্জক পদাৰ্থৰ মিশ্ৰণ। মিশ্ৰণ এটাৰ পৰা তাৰ উদ্বায়ী দ্ৰাৱক অংশ দ্ৰব্যৰ পৰা পৃথক কৰিব পৰা যায়। গতিকে এইখিনিতে তোমাক ক'লে কি কেনেকৈ কৰিব ক'লে কাৰ্যকলাপটো এটা বিকাৰত পানী ল'বলৈ ক'লে, লৈ ইয়াত গেছৰ ওপৰত উঠাই দিব গেছ বাৰ্ণাৰ, আৰু ইয়াত এখন প্লেটত বা নিৰীক্ষণ কাঁচত ইয়াত চিয়াঁহী ল'বলৈ ক'লে, অলপ ক'লা বা ৰঙা চিয়াঁহী ল'বলৈ ক'লে। এই পানীখিনি যেতিয়া উতলিব লাহে লাহে তাৰমানে এই চিয়াঁহীখিনি পোনপটীয়াকৈ গেছৰ ওপৰত উঠাই দিবলৈ মানা কৰিছে। এনেকৈ গৰম পানী এইখিনি ওপৰত দি তাক গৰম কৰিবলৈ কৈছে। সি যেতিয়া এইখিনি গৰম হ'ব ইয়াৰ পৰা ধোঁৱা ওলাবলৈ এনেকৈ
ধোঁৱা ওলাই থাকিব আৰু এটা সময়ত এই বাষ্পীভৱন এই ধোঁৱা ওলোৱা প্ৰক্ৰিয়াটো বন্ধ হৈ যাব পাৰে ধোঁৱা ওলোৱা প্ৰক্ৰিয়াটো যেতিয়া বন্ধ হ'ব তেতিয়া এইখিনি নমাই আনিব এইখিনি ইয়াৰ পৰা নমাই আনিব বা এই জুইটো এইটো বন্ধ কৰি দিব গেছটো বন্ধ কৰি দিব গেছটো বন্ধ কৰি দিব যিটোৱে কথা তাৰপিছত এইখিনি কি আছে চাব লাগিব ইয়াত কি ৰৈ যাব এইখিনি ৰঙীন পদাৰ্থ ৰৈ যাব যাক কি বুলি কৈছে ৰঞ্জক পদাৰ্থ বুলি কৈছে এতিয়া ভাব তোমাক চিয়াঁহী এইটো কেনেকৈ কৰিবা বুলি সাধাৰণতে কাৰ্যকলাপটো অহা এতিয়ালৈকে দেখা নাই কিন্তু নাহে বুলিওতো কৈ দিব নোৱাৰোঁ কাৰ্যকলাপ হিচাপে দিছে কিন্তু আহি থকা প্ৰশ্নটো হৈছে কি চিয়াঁহী কি তাৰমানে আৰু ইয়াৰ পৰাই যে বাষ্পীভূত হৈছিলে বাষ্পীভূত হোৱাখিনি কি এয়া যেতিয়ালৈকে ইয়াত মানে বাষ্পীভূত হোৱা ভাৱটো এটা সময়ত নাইকিয়া হৈ যাব তেতিয়া এইটো গেছটো বন্ধ কৰিব এই ভাৱখিনি কি পানীৰ বাষ্পীভৱন যেতিয়া মই তাপ দিলোঁ তেতিয়া পানীখিনি তাৰমানে ইয়াত থকা পানীখিনি উৰি উৰি গুচি গ'ল ভাৱ হৈ গুচি গ'ল যেতিয়ালৈকে ইয়াত পানী থাকিব তেতিয়ালৈকে আমি এই ভাৱখিনি দেখিম যেতিয়া ইয়াত থকা পানী চিয়াঁহীখিনি পানীখিনি নাইকিয়া হৈ যাব তেতিয়াই ভাৱৰ বাষ্পীভৱন প্ৰক্ৰিয়াটো বন্ধ হৈ যাব আৰু তেতিয়াই তোমাৰ গেছটো বন্ধ কৰিবলৈ কৈছে আৰু এই চিয়াঁহীত তেতিয়াহ'লে থাকি যোৱাখিনি কি ৰঞ্জক পদাৰ্থ ইয়াত ৰৈ যাব কি ৰঞ্জক পদাৰ্থ আৰু যিখিনি ভাৱ হৈ যাব সেইখিনি হৈছে কি পানী গতিকে চিয়াঁহী কি তেতিয়াহ'লে ই বিশুদ্ধ নে মিশ্ৰ ই হৈছে এবিধ মিশ্ৰ পদাৰ্থ ইয়াত থকা উপাদানকেইটা কি কি পানী আৰু ৰঞ্জক পদাৰ্থ এইখিনি হৈছে পানী আৰু কি ৰখি যোৱাখিনি হৈছে কি ৰঞ্জক পদাৰ্থ গতিকে চিয়াঁহী হৈছে কি এবিধ মিশ্ৰ পদাৰ্থ চিয়াঁহী হৈছে কি এবিধ মিশ্ৰ পদাৰ্থ ই হৈছে মিশ্ৰ পদাৰ্থ আহি থকা প্ৰশ্ন এইখিনিতে দুটা চিয়াঁহী কি বুলি আহিব চিয়াঁহী হৈছে কি এবিধ মিশ্ৰ পদাৰ্থ ইয়াৰ উপাদানকেইটা কি পানী আৰু ৰঞ্জক পদাৰ্থ এই ৰঞ্জক পদাৰ্থটো কি বুলি কৈছে ডাই বুলি কৈছে ইংৰাজীত ডাই বুলি কৈছে এইখিনিতে মই আৰু তোমালোকক কথা এটা কওঁ ডাই আৰু পিগমেণ্ট আমি অসমীয়াত দুইটাকে ৰঞ্জক পদাৰ্থ যেনেকৈ বাষ্পীভৱন আৰু ইভাপৰেশ্যন আৰু ভেপৰাইজেশ্যন মই আগতে কৈছিলোঁ এইটো এতিয়া কিন্তু যদি বাষ্পীভৱন আমি অসমীয়াত বাষ্পীভৱন কৈছোঁ তাপ দি পেলাই হোৱা এইটো আচলতে ভেপৰাইজেশ্যন ইংৰাজীত ভেপৰাইজেশ্যন তাৰমানে কিন্তু অসমীয়াত দুইটাই বাষ্পীভৱন তেনেকৈ ৰঞ্জক পদাৰ্থ বুলি কওঁতে অসমীয়াত ৰঞ্জক পদাৰ্থ তাৰ কিন্তু ইংৰাজী শব্দ দুটা এটা হ'ল ডাই আৰু আনটো হৈছে পিগমেণ্ট আৰু এটা কি বুলি আহিব কেতিয়াবা পাম পিগমেণ্ট বুলি কওঁতে এয়া ডাই বুলি যিটো ৰঞ্জক পদাৰ্থ তাৰমানে সাংশ্লেষিক সি প্ৰাকৃতিকভাৱে পোৱা নাযায় তেনেকুৱা ৰঞ্জক পদাৰ্থক ডাই DY ডাই বুলি কোৱা হয় আৰু যিবোৰ ৰঞ্জক পদাৰ্থ প্ৰাকৃতিক যেনেকৈ আমাৰ তেজত থকা হিমোগ্ল'বিন ৰঙা হিমোগ্ল'বিনখিনি যেনেকৈ আমাৰ গছৰ পাতত থকা ক্ল'ৰ'ফিল পত্ৰহৰিতখিনি সেউজীয়া আৰু আমাৰ তেজত থকা হিমোগ্ল'বিনবোৰ ৰঙা সেয়া হৈছে কি পিগমেণ্ট সেইখিনি হ'ল পিগমেণ্ট মানে প্ৰাকৃতিক যিখিনি ৰঞ্জক পদাৰ্থ থাকে তাক সেইখিনি ইংৰাজীত কি বুলি কয় পিগমেণ্ট আৰু যিখিনি সাংশ্লেষিক মানুহে তৈয়াৰ কৰি লয় ৰঙীন পদাৰ্থ যেনেকৈ মূৰত সানিবলৈ ৰং কৰে যে ৰং বনাই যে ডাই কৰা বুলি কয় সেইকাৰণে সেয়া হৈছে কি ডাই বাৰু তাৰপাছতে আহিলে এইটো মই তোমালোকক এনেই অলপ বাহিৰৰ পৰা মানে এই দুটা শব্দ কেতিয়াবা ডাই দেখিবা কেতিয়াবা আকৌ পিগমেণ্ট দেখিবা তেতিয়া লাগিব ন এবাৰ ডাই লিখিছে দেখোন এবাৰ দেখোন পেকেটত পিগমেণ্ট দেখিছে গতিকে দুইটাই ৰঞ্জক পদাৰ্থ এইটো প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ আৰু এইটো হ'ল সাংশ্লেষিক মানে মানুহে নিজে কৃত্ৰিম মানে নিজে তৈয়াৰ কৰি লোৱা মানে তাৰপিছতে আহিছে পেজ নম্বৰ 19ৰে আগত ল'ব যে গাখীৰৰ পৰা মাখন কিদৰে পৃথক কৰিব পাৰি প্ৰথমটো পঢ়িলোঁ নীলা বা ক'লা চিয়াঁহীৰ উপাদানবোৰ কেনেদৰে পৃথক কৰিব পাৰি বাষ্পীভৱন প্ৰক্ৰিয়াৰে মানে গৰম কৰি পেলাই তাৰ পানীখিনি যদি উৰি যাবলৈ দিওঁ আৰু তাত যদি মই এখন থালত চেঁচা কৰি পেলাই এই ভাপখিনিৰ ওপৰত যদি এখন থাল ধৰি দিওঁ তেতিয়াহ'লে পানীখিনি গৈ থালখনত গৈ লাগি পেলাই পানী হৈ যাব মানে সেইখিনি কাকৰাই থৈ দিলে সেইখিনি আনি পেলাই পানী পালোঁ মানে ইয়াত এখন মই যদি এখন থাল এখন দি দিওঁ থালখনতে পানীখিনি লাগিব ভাপখিনি লাগিব নহয় সি যেতিয়া মই থালখন এইফালে এনেকৈ দি দিম ইয়াত পানী পাই যাম মানে আৰু এইখিনি ইয়াত ৰঞ্জক পদাৰ্থখিনি ৰৈ যাব কথা হ'ল এইটো তাৰপাছত আহিলে এবাৰ গাখীৰৰ পৰা মাখন আকৌ কিদৰে পৃথক কৰিব পাৰে যে আজিকালি বজাৰত সম্পূৰ্ণ মাখনযুক্ত ফুল ক্ৰীম যিটো সম্পূৰ্ণ মাখনযুক্ত সন্তুলিত বা ডিসন্তুলিত আদি নানাবিধৰ গাখীৰ পলিথিন পেকেটত পোৱা যায় এইবোৰ লিখা থাকে মানে পেকেটৰ ওপৰত যে এইবিলাকত থকা চৰ্বিৰ পৰিমাণ ভিন্ন হয় যে এটা পৰীক্ষানলত মাখনযুক্ত কাৰ্যকলাপ দিছে কেনেকৈ পৃথক কৰে এটা পৰীক্ষানলত মাখনযুক্ত গাখীৰ লোৱা অপকেন্দ্ৰিক
যন্ত্ৰ এটাৰ সহায়ত পৰীক্ষানলটো 2 মিনিট সময় ঘূৰোৱা মই অপকেন্দ্ৰিক যন্ত্ৰটো যিটো কলয়ীয় দ্ৰৱ পঢ়োঁতে পেজ নম্বৰ 18ত যেতিয়া পঢ়িছিলোঁ মই এই অপকেন্দ্ৰিক পদ্ধতি অকণমান কৈছিলোঁ আকৌ অপকেন্দ্ৰিক পদ্ধতি মানে ভৰাই লৈ খুব ঘূৰোৱা হয় সেই ঘূৰাওঁতে কি হয় তাৰ উপাদানবোৰ এটা সময়ত পৃথক হৈ পৰে মানে তেনেকুৱা এটা যন্ত্ৰ থাকে এই হাতেৰে ঘূৰাব নালাগে আৰু এইটো কাৰেণ্টত দি দিলে সি নিজে ঘূৰে মানে যে অপকেন্দ্ৰিক যন্ত্ৰ চেণ্ট্ৰিফিউগেল মেচিন এটাৰ সহায়ত পৰীক্ষানলটো 2 মিনিট সময় ঘূৰোৱা যদি স্কুলত এনে যন্ত্ৰ নাই তেনেহ'লে ৰান্ধনি ঘৰত ব্যৱহৃত গাখীৰ মথনি যন্ত্ৰ ব্যৱহাৰ কৰিও এই কামটো কৰিব পাৰা সেই গাখীৰ মথনি মানে একদম এনেকৈ ঘূৰোৱা হয় ঘুটনি মানে যদি আমাৰ মাহঁতক সুধিবা কেতিয়াবা দাইলতো এনেকৈ ঘুটনি মাৰে মানে দাইলখিনি ভালকৈ ভাগি যাবৰ কাৰণে গতিকে সেয়া মথনি গৈছে মানে গাখীৰ মথনি বুলি যে কৈছে সেয়া মানে যে তোমালোকৰ ওচৰৰে পাঁজৰে যদি দুগ্ধ পাম আছে তেন্তে তালৈ গৈ সুধিবাচোন গাখীৰৰ পৰা ক্ৰীম কেনেদৰে পৃথক কৰে আৰু গাখীৰৰ পৰা পনীৰ কিদৰে তৈয়াৰ কৰা হয় বাৰু ঠিক আছে এইখিনি এইকণতে তাৰমানে অপকেন্দ্ৰিক যন্ত্ৰ কিবা অপকেন্দ্ৰিক পদ্ধতি কি মানে আহিব পাৰে তাৰপিছত গাখীৰ মন্থন কৰিলত কি দেখিলা এতিয়া কোৱাচোন তোমাক প্ৰশ্ন সুধিছে নহয় গাখীৰৰ পৰা মাখন কিদৰে পৃথক কৰা হয় যে কেতিয়াবা জুলীয়া পদাৰ্থত থকা গোটা পদাৰ্থৰ কণিকাবোৰ বৰ সৰু হয় আৰু সিহঁত ফিল্টাৰ কাগজৰ মাজেদি পাৰ হৈ যাবও পাৰে এনেধৰণৰ কণিকাবোৰ পৃথক কৰিবলৈ পৰিশ্ৰাৱণ প্ৰণালী ব্যৱহাৰ কৰিব নোৱাৰি আমি কলয়ীয় দ্ৰৱ পঢ়োঁতে কৈছিলোঁ যে সাধাৰণ পৰিশ্ৰাৱণ প্ৰণালীয়ে ইয়াৰ উপাদানবোৰ পৃথক কৰিব নোৱাৰে কাৰণ পৰিশ্ৰাৱণ প্ৰণালী পৃথক কৰিলে গোটেই কণিকাবোৰো তললৈ গুচি যায় তাৰমানে গতিকে তাক অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয় সেয়া দিছে যে গাখীৰ আমি জানিছিলোঁ কলয়ীয় দ্ৰৱ গতিকে গাখীৰৰ পৰা তুমি কেনেকৈ মাখন প্ৰস্তুত কৰিবা বুলি কওঁতে তাক আমি পৰিশ্ৰাৱণ প্ৰণালী লৈ ল'লে নহ'ব তাৰমানে গতিকে অপকেন্দ্ৰিক প্ৰণালী ল'লোঁ অপকেন্দ্ৰিক প্ৰণালী তাক খুব ঘূৰালোঁ কেতিয়াবা জুলীয়া পদাৰ্থত থকা গোটা পদাৰ্থৰ কণিকাবোৰ বৰ সৰু সিহঁত ফিল্টাৰ কাগজৰ মাজেদি পাৰ হৈ যাব পাৰে গতিকে আমি পৰিশ্ৰাৱণ প্ৰণালী নলওঁ তাৰমানে এনেধৰণৰ কণিকাবোৰ পৃথক কৰিবলৈ পৰিশ্ৰাৱণ প্ৰণালী ব্যৱহাৰ কৰিব নোৱাৰি এনে মিশ্ৰণৰ উপাদান পৃথক কৰিবলৈ অপকেন্দ্ৰিক পদ্ধতি প্ৰয়োগ কৰা হয় এই পদ্ধতিৰ মূল সূত্ৰ একদম অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ কি বুলি আহিব একদম আহি থকা প্ৰশ্ন পেজ নম্বৰ 20ৰ ওপৰত একদম পঢ়িছোঁ অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ কি যে জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ উপঙি থাকে পৃথক হৈ যায় মানে যিবোৰ পাতল কণিকা থাকিব মানে গাখীৰখিনিকে পৰা যদি খুব ঘূৰাওঁ গধুৰবোৰ তললৈ পৰি যাব মানে গাখীৰত যি উপাদান থাকিব তললৈ থাকিব গধুৰবিলাক আৰু ওপৰলৈ পাতলবিলাক উপঙি পৰিব সেয়া হ'ল অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ একদম আহি থকা এটা প্ৰশ্ন মানে তাৰপিছতে আহিলে ব্যৱহাৰ কি আছে চোৱা যে ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত ব্যৱহাৰ কৰা হয় তাৰপিছতে দিছে 2 নম্বৰ দুগ্ধ পাম আৰু ঘৰত ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈও এই অপকেন্দ্ৰিক পদ্ধতি মানে ব্যৱহাৰ বুলি যে দিছে অপকেন্দ্ৰিক পদ্ধতিৰ ব্যৱহাৰ কৰিছে দেই অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ কি যে জোৰেৰে যদি ঘূৰোৱা হয় তেতিয়াহ'লে কি হয় গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ কি হয় উপঙিবলৈ আৰম্ভ কৰে আৰু এই অপকেন্দ্ৰিক পদ্ধতি মানে একদম চেণ্ট্ৰিফিউজ যিটো পদ্ধতি সেই পদ্ধতিটো কিহত ব্যৱহাৰ কৰা হয় যে ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰ তেজ আৰু মূত্ৰ পৰীক্ষা তেজ পেচাব পৰীক্ষা যে কৰে তাত ব্যৱহাৰ কৰে আমি যে তেজ বেমাৰ হ'লে যে ব্লাড টেষ্ট কৰিবলৈ যাওঁ বুলি কওঁ তেজ পৰীক্ষা কৰিবলৈ দিওঁগৈ পেচাব পৰীক্ষা কৰিবলৈ দিওঁগৈ সেয়া মানে তাত সেই লেবৰেটৰীত ব্যৱহাৰ কৰে পৰীক্ষাগাৰত ব্যৱহাৰ কৰে 2 নম্বৰ কি ক'লে যে দুগ্ধ পাম আৰু ঘৰত ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় মাখন প্ৰস্তুত ব্যৱহাৰ কৰা হয় তাৰমানে তাৰপিছত কাপোৰ ধোৱা সঁজুলি তিতা কাপোৰৰ পৰা পানী আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা মেচিন যে আমি স্পিনত কাপোৰ মানে কাপোৰখিনি ধুলে প্ৰথমতে ৱাছত থাকে তাৰপিছত স্পিনত দিওঁ বুলি যে কওঁ যাৰ ঘৰত ৱাশ্বিং মেচিন আছে সিহঁতি গম পাব মানে কাপোৰখিনি প্ৰথম ধুৱে মেচিনটোৱে তাৰপিছত খুব জোৰকৈ ঘূৰাই দিলে কাপোৰখিনি শুকাই যায় সেয়া স্পিনত মানে সেই প্ৰগ্ৰেমটোক ৱাশ্বিং মেচিনৰ প্ৰগ্ৰেমটোক স্পিনত দিয়া বুলি কয় গতিকে স্পিন মানে একদম তেতিয়া চাবাচোন যিটো কাপোৰ ধোৱা মেচিনৰ যিটো ড্ৰাম থাকে ড্ৰামটো খুব জোৰকৈ ঘূৰে সেয়া হ'ল মানে অপকেন্দ্ৰিক পদ্ধতি গতিকে এই 3টা হৈছে অপকেন্দ্ৰিক পদ্ধতিৰ ব্যৱহাৰ প্ৰথমটো কি ক'লে তেজ পেচাব পৰীক্ষা কৰা পৰীক্ষাগাৰবিলাকত ৰোগটো চিনাক্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰে তাৰপাছত কি ক'লে
গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে আৰু ৱাশ্বিং মেচিনত ব্যৱহাৰ কৰে, কাপোৰ ধোৱা মেচিনত ইয়াক কাপোৰ শুকুৱাবলৈ ব্যৱহাৰ কৰা হয়। তাৰপাছতে আহিলে দুটা পৰস্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰিব পাৰি। গতিকে আজিলৈ মই তোমালোকক এইখিনি এইটো ইয়াৰ অহা ক্লাছত তাৰমানে দুটা পৰস্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰিব। পৰস্পৰ মিহলি নোহোৱা তৰল মানে হৈছে পানী আৰু তেল, যেনিবা এটা পৰস্পৰ মিহলি নহয় তাৰমানে সেইকেইটা কেনেকৈ পৃথক কৰিম সেইটো পঢ়াবলৈ যত্ন কৰিম। নহ'লে সেইটো পঢ়িয়ে এইটো ক্লাছত সেইটো পঢ়িয়ে দিয়া যাওক, হয়নে নহয় বাৰু। তাৰপিছত এইটো এবাৰ প্ৰথমতে এইখিনিত আমি ইয়াত কি পঢ়িলোঁ চাই লওঁচোন। এয়া যে গাখীৰৰ পৰা মাখন কিদৰে পৃথক কৰিব পাৰি বুলি কওঁতে, গতিকে গাখীৰৰ পৰা মাখন পৃথক কৰাৰ উত্তৰ এইখিনিতে আহিব যে গাখীৰত থকা গোটা পদাৰ্থৰ কণিকাবোৰ বৰ সৰু, গতিকে সিহঁতক ফিটা কাগজৰ সাধাৰণ পৰিশ্ৰমৰ প্ৰক্ৰিয়াৰে পৃথক কৰিব নোৱাৰি। গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰিবলৈ হ'লে কি পদ্ধতি ব্যৱহাৰ কৰা হয়? অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয়। এই অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ হৈছে জোৰেৰে ঘূৰালে গাখীৰত থকা যিবোৰ গধুৰ কণা আছে সিহঁতি পাত্ৰৰ তলিত জমা হয় আৰু পাতলখিনি কি হয় উপঙিবলৈ আৰম্ভ কৰে, আৰু এইদৰে কি কৰা হয় গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰা হয়। এইদৰে লিখিব লাগিব মানে। তাৰপাছতে আহিলে অপকেন্দ্ৰিক পদ্ধতি। 2 নম্বৰ প্ৰশ্নটো হ'ল অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰটো কি? মূল সূত্ৰ এইখিনিতে আছে। তাৰপাছতে আহিলে অপকেন্দ্ৰিক পদ্ধতিৰ দুটা ব্যৱহাৰ লিখা বা 3টা ব্যৱহাৰ লিখা, সেয়া লিখিব পাৰিব লাগিব। এইবাৰ আহিলে দুটা পৰস্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰিব পাৰি। কিন্তু যে দুটা পৰস্পৰ মিহলি নোহোৱা তৰল বুলি কওঁতে কি ক'লোঁ মই? তেল আৰু পানী। তাৰমানে তেল আৰু পানী যেতিয়া পৃথক কৰিম, তেল আৰু পানী যেতিয়া পৃথক কৰা হয় তেতিয়া কি কৰা হয়? তেল মানে মিহলি কৰি দিয়া হয়। যিমানে ঘুটু অলপ দেৰি ৰৈ দিয়াৰ লগে লগে কি হৈ যাব? তেলখিনি এনেকুৱা এটা পাছ আছে, পৃথকীকৰণ চুপি বুলি কোৱা হয় ইয়াক। ইয়াকে পৃথকীকৰণ চুপিত ভৰাই দিয়া হয়। ইয়াতে এটা নোট থাকে, এইটো এই পৃথকীকৰণ চুপিত ইয়াক ভৰাই দিয়া হয় তেল পানীৰ মিশ্ৰণখিনি। মানে মই ভুলতে যেনিবা এটা মানে তেলৰ গেলেন তেল আছিলে, মই পাহৰি পেলাই তাক আকৌ তাত পানী ভৰাই দিলোঁ, আল্টিমেটলি গোটেইখিনি তেলখিনি নষ্ট হ'ল। গতিকে নষ্ট হ'ল বুলিতো আমি পেলাই দিব নোৱাৰোঁ কিনি অনা তেলখিনি। তেতিয়া আমি সেইটো কি কৰিম? এনেকুৱা পৃথকীকৰণ চুপি এটাত ভৰাই দিম। পৃথকীকৰণ চুপি এটাত ভৰাই দিয়াৰ লগে লগে যিখিনি তেল হ'ব সেইখিনি কি হ'ব? ওপৰলৈ গুচি যাব, এই তলৰখিনি পানী। এইখিনি তেল হ'ব আৰু সেইখিনি হ'ব পানী। তাৰপিছত তাকে পৃথক হৈ যাব নহয়, মানে ৰখাই দিলে পৃথক হৈ যাব, তেলখিনি ওপৰলৈ ঘূমি যাব, পানীখিনি তললৈ গুচি যাব। এই নোটটো যেতিয়া মই খুলি দিম, খুলি দিয়াৰ লগে লগে এইফালে কি হ'ব? পানীখিনি ওলাই গৈ থাকিব, পানীখিনি ওলাই গৈ থাকিব, আহি কমি থাকিব। এটা সময়ত আহি পেলাই এই আঁচডাল আহি পেলাই তেলখিনি আহি পেলাই এইখিনি যে পানীখিনি এইখিনি পাই যাব। তেতিয়া কি হয়? নোটটো যদি মই বন্ধ কৰি দিওঁ তেতিয়া পানীখিনি বেলেগকৈ ইয়াত পাত্ৰত জমা হৈ যাব আৰু তেলখিনি ইয়াত থাকি যাব। গতিকে এই ধৰণে কি কৰা হয়? যেতিয়া দুটা মিহলি নোহোৱা তৰল যেতিয়া মিশ্ৰণ অৱস্থাত থাকে বা মিহলি হৈ পৰে, তেতিয়া আমি কিহৰ সহায়ত পৃথক কৰা হয়? পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰা। একদম আহি থকা এটা প্ৰশ্ন যে মিহলি নোহোৱা দুটা তৰল তুমি কেনেদৰে পৃথক কৰিবা। তাৰ কাৰণে পদ্ধতিটো হৈছে কি? মিহলি নোহোৱা তৰল কিহেৰে সৈতে পৃথক কৰা হয়? পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰা হয়। গতিকে এইটো পৰীক্ষাটো সেইটোৱে দিছে, এইটোৱে কাৰ্যকলাপটো। মই কাৰ্যকলাপটো নাই পঢ়া। ব্যৱহাৰ কি দিছে চোৱাচোন? পৃথক যে তেল আৰু পানী পৃথকীকৰণ, আকৰিকৰ পৰা লু নিষ্কাশন, পাতল স্লেগ ওপৰত আৰু গলিত লু চুলিৰ তলত জমা হয়। মানে ব্যৱহাৰ ক'ত মানে পৃথকীকৰণ এই চুপিটো, এই সঁজুলিটো ক'ত ব্যৱহাৰ কৰা হয়? প্ৰথমটো কি দিছে? তেল আৰু পানী পৃথকীকৰণ। যদি তেলৰ লগত পানী মিহলি হৈ যায়, তেনেকুৱা মিহলি নোহোৱা তৰল যদি থাকে, তেনেকুৱা তৰল পৃথক কৰিবৰ কাৰণে যে আকৰিকৰ পৰা লু নিষ্কাশনতো কি কৰা হয়? পৃথকীকৰণ চুপি ব্যৱহাৰ হয়। দুটা ব্যৱহাৰ পৃথকীকৰণ চুপিৰ দুটা ব্যৱহাৰ কি ক'লে? আকৰিকৰ পৰা লু নিষ্কাশন মানে ধাতু নিষ্কাশন। আমি তেলত গৈ পঢ়িম, ধাতু নিষ্কাশন যেতিয়া পঢ়িম তেতিয়া অকণমান জানিম মানে যে আকৰিকৰ পৰা লু নিষ্কাশনত পাতল স্লেগ ওপৰত থাকে আৰু গলিত লু এইটো তলত জমা থাকে। চুপিটো মানে স্লেগখিনি ওপৰত থাকিব আৰু গলিত লুখিনি ক'ত থাকিব? তলত থাকিব, লু নিষ্কাশনৰ সময়। আৰু তেতিয়া কি হ'ব? এইটো টেপটো খুলি দিয়াৰ লগে লগে প্ৰথম কি ওলাই যাব? গলিত লুখিনি ইয়াত ওলাই যাব, আৰু স্লেগখিনি কি হ'ব? ইয়াত থাকি যাব। তেনেকৈ তেলৰ ক্ষেত্ৰত কি হ'ব? পানীখিনি ওলাই যাব প্ৰথম আৰু তেলখিনি ইয়াত থাকি যাব। তেলখিনি পাত্ৰটোত থাকিলে তাৰপিছত আকৌ তেলখিনি উলিয়াই পেলাই হ'ল, কিন্তু প্ৰথমতে আমি পানীখিনি পাম, তাৰপিছত তেলখিনি দিম। তেনেকৈ লু নিষ্কাশনৰ সময়ত প্ৰথমতে গলিত লু
কোনখিনি পাম তেতিয়া ইয়াত স্লেগখিনি থাকি যাব সেইখিনি হ'ব প্ৰশ্ন মানে সৰু সৰু তাৰপিছত ইয়াৰ মূল সূত্ৰটো হ'ল মানে পৃথকীকৰণ চিপিৰ মূল সূত্ৰ মানে যেনেকৈ অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ কৈছোঁ তেনেকৈ বুলি কয় যে পৰস্পৰ মিহলি নোহোৱা তৰলবিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয় পৃথকীকৰণ চিপিৰ মূল সূত্ৰটো কি এইখিনিতে আছে কিতাপখনত এয়া 20 নম্বৰ পেজ এইখিনি অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ এইখিনিত পঢ়িছিলোঁ মই এইখিনি একদম দাগ মাৰি থ'ব মূল সূত্ৰ একদম দাগ মাৰি মাৰি থ'বা মানে একদম কিতাপত ধুনীয়াকৈ দিয়া আছে আৰু বহীত ধুনীয়াকৈ লিখি পেলাবা প্ৰশ্নবিলাক পৃথকীকৰণ চিপিৰ মূল সূত্ৰ কি পৰস্পৰ মিহলি নোহোৱা তৰলবিলাকক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক কৰা হয় গতিকে আজিলৈ তোমালোকক এইটো ক্লাছ মই এইখিনিতে সামৰিছোঁ নেক্সট ক্লাছত আমি যে সাধাৰণ নিমখ আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণ কেনেকৈ পৃথক কৰা হয় যে সাধাৰণ নিমখ আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণ 20 নম্বৰ পেজৰ এইখিনি পৰা পঢ়িম গতিকে আজিলৈ এইখিনিতে সামৰিছোঁ